খবৰ যি অসমৰ দীৰ্ঘদিনীয়া বিশেষকৈ নামনি অসম উজনি অসমৰ দীৰ্ঘদিনীয়া যি ৰেল সমস্যা আছিল সেই সমস্যাৰ সমাধান কৰিবৰ কাৰণে তিনিখনকৈ বিশেষ আজিৰ পৰা আৰম্ভ কৰিব মই পুনৰবাৰ কৈছো এখন ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এখন ৰেল মুখ্যমন্ত্ৰী ৰাজ্যপালৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আটাইকেইখন ৰেলৰ আজিৰ পৰা শুভাৰম্ভণি কৰিব তিনিখন নতুন ৰেল মই ৰেলকেইখনৰ কথা কৈ দিছো গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিব জনশতাব্দী এক্সপ্ৰেছ নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ'ব যাত্ৰীবাহী ৰেলৰ নতুন ৰেলখন তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সমান্তৰালভাৱে তেতেলিয়াত ৰেলৱে উৰণ সেতুৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে আৰু আজি পুৱা 10 বজাত এই আটাইকেইখন ৰেলৰ শুভাৰম্ভণি কৰিব পুনৰবাৰ কৈছো বিশেষকৈ অসমৰ ৰেল যাত্ৰীসকলৰ যিটো দীৰ্ঘদিনীয়া অভাৱ সেই অভাৱ দূৰ কৰিবৰ কাৰণে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে অসমতে তিনিখন নতুন ৰেল সেৱা আৰম্ভ কৰিছে সমান্তৰালভাৱে ৰেলৰ যিসমূহ প্লেটফৰ্ম সেইসমূহ উন্নতিকৰণৰ কাৰণে বহুকেইটা ব্যৱস্থা গ্ৰহণ কৰিব সেই বহুকেইখন আঁচনিৰো আজি শুভাৰম্ভণি কৰিব আৰু গুৱাহাটীৰ ৰেল ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মৰ ইয়াৰ পৰিৱেশ কিছু সময়ৰ পাছতে ৰাজ্যপাল উপস্থিত হ'বহি মুখ্যমন্ত্ৰীৰ উপস্থিতিত ৰাজ্যপালে টেক অফ কৰিব নতুনকৈ চলিবলগীয়া এই ৰেলকেইখন পুনৰবাৰ কৈছো এখন গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈকে চলিবলগীয়া এখন বিশেষ ৰেল সেৱা আজিৰ পৰা আৰম্ভ হ'ব ৰাজ্যপালগৰাকীয়ে ফ্লেগ অফ কৰিব মুখ্যমন্ত্ৰীৰ উপস্থিত থাকিব গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিব জনশতাব্দী এক্সপ্ৰেছ নিউ বঙাইগাঁও গুৱাহাটী যাত্ৰীবাহী ৰেলৰো আজি তিনিচুকীয়া নাহৰ কৰিব কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সমান্তৰালভাৱে আৰু এটা কথা ক'ব লাগিব যে তেতেলিয়াত যি নিৰ্মীয়মান যিখন উৰণ সেতু ৰেলৱে উৰণ সেতু সেই উৰণ সেতুখনো শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় ৰেল মন্ত্ৰীগৰাকীয়ে আৰু আটাইকেইটা কাৰ্যসূচী গুৱাহাটীৰ পৰা ভাৰ্চুৱেল যোগে আৰম্ভ হ'ব আৰু পুনৰবাৰ কৈছো যে অসমৰ বিশেষকৈ অসমৰ ৰেল যাত্ৰীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যা বিশেষকৈ উজনিমুৱাৰ যিসমূহ ৰেল এই উজনিমুৱাৰ ৰেলসমূহৰ বহুতো দীৰ্ঘদিনীয়া সমস্যা আছিলে আৰু উজনি অসমলৈ যাবলগীয়া কেইবাখনো ৰেলৰ দাবী উত্থাপন কৰি আহিছিল ৰেল যাত্ৰীসকলে আৰু অসম চৰকাৰ এই ক্ষেত্ৰত বিশেষ বৰঙণি আগবঢ়াই আহিছিলে বিশেষ দাবী জনাই আহিছিলে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ক আৰু সকলোবোৰ পৰিপ্ৰেক্ষিতত আজি অসমৰ বছৰটোৰ প্ৰথম সপ্তাহতে অসমৰ ৰেল যাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ কঢ়িয়াই আনিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে যে তিনিখন বিশেষ ৰেল সেৱা আৰম্ভ কৰিব আজিৰ দিনটোত ৰাজ্যপালে ফ্লেগ অফ কৰিব মুখ্যমন্ত্ৰী উপস্থিত থাকিব কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে গোটেই কাৰ্যসূচীটোত অংশগ্ৰহণ কৰিব আৰু ভাৰ্চুৱেল যোগে ইতিমধ্যে সমগ্ৰ প্ৰক্ৰিয়া অংশগ্ৰহণ কৰিব গুৱাহাটী ৰেলৱে ষ্টেচনত আৰু এখন চাওক উত্তৰ লখিমপুৰলৈ যাব গুৱাহাটীৰ পৰা ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে ৰেলখন আৰু সমান্তৰালভাৱে এক বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে সেই কাৰ্যসূচীও আমি সমগ্ৰ পৰিৱেশ দেখুৱাম আমি গুৱাহাটী ৰেলৱে ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মত যিহেতু আছো এই 1 নম্বৰ প্লেটফৰ্মতে ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে কিয়নো পুনৰবাৰ কৈছো অসমৰ ৰেল যাত্ৰীৰ কাৰণে এক নতুন অধ্যায় সূচনা হ'ব ৰেল খণ্ডত ৰেল যোগাযোগৰ ক্ষেত্ৰত নতুন অধ্যায় সূচনা হ'ব উজনি অসমৰ যিসমূহ যাত্ৰী আছিল উজনি অসমৰ যাত্ৰীসকলৰ যি দীৰ্ঘদিনীয়া অভাৱ সেই অভাৱ আজিৰ পৰা দূৰ হ'ব কিয়নো তিনিখন বিশেষ ৰেল সেৱা আজিৰ পৰা আৰম্ভ কৰিছে ৰেল কেইখনৰ কথা পুনৰবাৰ কৈছো যে আৰু এটা কথা কৈছো যে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে যে ৰাজ্যপালগৰাকী আহি উপস্থিত হ'বহি ৰাজ্যপালগৰাকী আহি উপস্থিত হোৱাৰ লগে লগে এই যি নতুন ৰেল সেৱা সংযোগ আটাইকেইখন ৰেলৰে ইয়াতে ফ্লেগ অফ কৰিব মুখ্যমন্ত্ৰী ইতিমধ্যে যিসকল ইয়াতে ৰেল যাত্ৰী আছে বা যিসকল সাধাৰণ লোক আছে সকলো সমবেত হৈছে কাৰ্যসূচীতে শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে পুনৰবাৰ মই ৰেল কেইখনৰ কথা উল্লেখ কৰিছো যিকেইখন ৰেল আজি ফ্লেগ অফ কৰিবলগীয়া হৈ আছে গুৱাহাটীৰ পৰা লখিমপুৰলৈ চলিব জনশতাব্দী এক্সপ্ৰেছ নিউ বঙাইগাঁও গুৱাহাটী যাত্ৰীবাহী ৰেলৰ শুভাৰম্ভ হ'ব তিনিচুকীয়া নাহৰলগুন এক্সপ্ৰেছৰ শুভাৰম্ভণি হ'ব উত্তৰ লখিমপুৰ গুৱাহাটী ৰেলৰ শুভাৰম্ভণি হ'ব আৰু আটাইকেইখন ৰেলৰে শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব অসমৰ ৰাজ্যপালগৰাকীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আটাইকেইটা কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিব আৰু ৰেল মন্ত্ৰীগৰাকীৰ উপস্থিতিতে আজি অসমতো এই সংযোগ হ'বলগীয়া তিনিখন বিশেষ আৰম্ভ হ'ব আৰু এয়া বৰ্ণিত কাৰ্যসূচী 1 নম্বৰ প্লেটফৰ্মত এয়া কিছু সময় ৰাজ্যপালগৰাকীৰ উপস্থিতিত নতুনকৈ ৰেল এই বিশেষ ৰেল কেইখনৰ শুভাৰম্ভণি কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আমি সমগ্ৰ পৰিৱেশ অলক চক্ৰৱৰ্তী যিহেতু তেওঁলোকৰ সহযোগত আমি গুৱাহাটী ৰেলৱে ষ্টেচনৰ 1 নম্বৰ প্লেটফৰ্মৰ এই শুভাৰম্ভণি কাৰ্যসূচীত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম কৈছো যে অসমৰ ৰেল সেৱাৰ ক্ষেত্ৰত এক বিশেষ বৰঙণি বিশেষ অধ্যায় আজিৰ পৰা তিনিখন বিশেষ ৰেল যিসমূহ ৰেল যাত্ৰীসকলৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ কৰি তিনিখন বিশেষ ৰেলৰ সংযোগ কৰিছে কেন্দ্ৰীয় ৰেল মন্ত্ৰালয়ে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330